वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম যেটো আমাৰ চেপ্টাৰ 1 আছে এই চেপ্টাৰ 1 ৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আৰু এই এমসিকিউবোৰ মই আৰডি শৰ্মাৰ যেটো বুক আছে হেতুৰ পৰা লৈছো এইবোৰ এমসিকিউ তোমালোকৰ আহিবলৈকে যেটো ফাইনাল এক্সাম আছে এই ফাইনাল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনাইছো তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত লিংকটো দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমাৰ ক্লাস 10 ৰ কাৰণে তোমালোকৰ সায়েন্স ম্যাথছ আৰু এছামিছ এই তিনিটা সাবজেক্টৰ কাৰণে কোনো চিন্তা কৰিব নালাগে কাৰণ মই তোমালোকক 100% দায়িত্ব হেতু মই লম তোমালোকে গুটেখিনি 100% তোমালোকে কভাৰ কৰিব পাৰিবা স্টাर्टिंगৰ পৰাই আমি আৰম্ভ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল এবাৰ যেটো মেট্ৰিক পৰীক্ষা হৈ গল এই মেট্ৰিক পৰীক্ষাত মোৰ চেনেলৰ পৰা 99% কোৱেশ্চন কমন আহিছে সায়েন্স ম্যাথছ আৰু এছামিছত আৰু যিমান পাৰিছো বাকি সাবজেক্টবোৰতো সহায় কৰিছো তোমালোককো সহায় কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু এতে সোৱা যিকেটা কোৱেশ্চন আছে ইংলিশত আছে কিন্তু ইংলিশত থাকিলে তোমালোকে চিন্তা নকৰিবা মই এটো অসমীয়া ট্ৰান্সলেট কৰি দিম আৰু তোমালোকে পেন আৰু কপি উলাই লোৱা কাৰণ এইবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহাৰ খুবেই সম্ভাৱনা আছে এতে সোৱা নম্বৰ প্ৰশ্নটো সোৱা এক নম্বৰ প্ৰশ্নটোত কি কৈছে এভৰি ৰেশনেল নাম্বাৰ ইজ সকলো পৰিমেয় সংখ্যা সকলো পৰিমেয় সংখ্যা কি হয় সব পৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাক আমি কি কৰিব পাৰো p/q ফৰ্মত লিখিব পাৰো যত তোমাৰ কি হয় pq এটো অখণ্ড সংখ্যা আৰু তোমাৰ q not is equal to কি হ'ব লাগে 0 হ'ব লাগে তো এইবোৰ সংখ্যাক আমি কি বুলি কও পৰিমেয় সংখ্যা বুলি এতে সোৱা যেটো তোমাৰ পৰিমেয় সংখ্যাবোৰ তোমাৰ কি হয় বাস্তৱ সংখ্যা হয় হয়নে বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা সদায় তোমাৰ কি হয় বাস্তৱ সংখ্যা হয় ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এই রিয়েল নাম্বার অর্থাৎ বাস্তব সংখ্যা এটা হচ্ছে ন্যাচারাল নাম্বার মানে স্বাভাবিক সংখ্যা ইন্টিজার মানে অখণ্ড সংখ্যা আর হোল নাম্বার মানে হচ্ছে পূর্ণ সংখ্যা তো যিবোৰ তোমাৰ পৰিমেয় সংখ্যা আছে সেই পৰিমেয় সংখ্যাবোৰ সদায় কি হয় রিয়েল নাম্বার হয় এটো আমাৰ গল এতে সোৱা 2 নম্বৰ কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চন এটো সোৱা কি কৈছে ইয়াতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো বিটুইন টু ৰেশনেল নাম্বাৰস eto there is no rational numbers there is exactly one rational numbers there are infinite many rational numbers there are only natural numbers and no irrational numbers eto sa ki koise duta tomar পরিমেয় সংখ্যাৰ মাজত কেইটা সংখ্যা থাকে দুটা পরিমেয় সংখ্যাৰ মাজত তোমাৰ অসীম সংখ্যক সংখ্যা থাকে এটো সিম্পল কনসেপশন হয় এটো there are infinitely many rational numbers দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক কি থাকে তোমাৰ পৰিমেয় সংখ্যা থাকে एग्जांपल হিচাপে সোৱা তোমাৰ দুটা ৰেশনেল নাম্বাৰস লয় পৰিমেয় সংখ্যা লয় এটা লয় 3 আৰু 4 এই 3 আৰু 4 ৰ মাজত কেইটা নাম্বাৰ আছে ৰেশনেল নাম্বাৰস অৰ্থাৎ পৰিমেয় সংখ্যা কেইটা আছে ইয়াৰ মাজত অসীম সংখ্যক কি আছে পৰিমেয় সংখ্যা আছে কেনেকে আছে এটো 3.1 এটা কি হ'ব পৰিমেয় সংখ্যা 3.2 এটা পৰিমেয় সংখ্যা হ'ব 3.3 এটা পৰিমেয় সংখ্যা হ'ব সিমিলারলি তুমি যদি এনেকে লিখা 3.01 এটা পৰিমেয় সংখ্যা হ'ব 3.02 এটা পৰিমেয় সংখ্যা হ'ব 3.03 পৰিমেয় সংখ্যা হ'ব তাৰ পিছত তোমাৰ 3.001 এটা পৰিমেয় সংখ্যা 3.002 এটা পৰিমেয় সংখ্যা হ'ব 3.003 এটা পৰিমেয় সংখ্যা হ'ব তো এনেকুৱা সংখ্যা ইয়াতে অসীম সংখ্যক আছে তো সেই কাৰণে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো সোৱা এটো তোমাৰ কি কৈছে ইয়াতে সবা the decimal representation of rational numbers cannot be এতে সব যিবোৰ পৰিমেয় সংখ্যা আছে সেই পৰিমেয় সংখ্যাবোৰৰ যেটো উপস্থাপন এটো কিতেও কোনটো হ'ব নোৱাৰে হেতু হদিছে এতে সোৱা পৰিমেয় সংখ্যা মানে কি আমি p/q আগত লিখিব লাগে যত তোমাৰ q ৰ ভ্যালুটো কিতেও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তো এতে যেটো তোমাৰ ৰেশনেল নাম্বাৰস হ'ব বা পৰিমেয় সংখ্যা হ'ব সেই পৰিমেয় সংখ্যাটো কেতেও তোমাৰ কি হ'ব নোৱাৰে নন টার্মিনেটিং অৰ্থাৎ তোমাৰ হাৱধি হ'ব নোৱাৰে আৰু নন ৰিপিটিং অৰ্থাৎ তোমাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে এই সংখ্যাটো তোমাৰ যেতিয়া হ'ব হেতুক আমি কি বুলি কও নন টার্মিনেটিং আৰু তোমাৰ নন ৰিপিটিং নাম্বাৰ হলে হেতু তোমাৰ অপৰিমেয় সংখ্যা হয় কেনেকুৱা যেনেকুৱা ধৰা 3.01 এটো ওপৰত বাৰ দিয়া এটো তোমাৰ এটা কি সংখ্যা পৰিমেয় সংখ্যা কিন্তু যদি এনেকুৱা নাম্বাৰ আহে যদি এটো অপশন মতে 3.01 আকৌ আইছে 0011 আকৌ 00011 এসা এতে যিকেটা নাম্বার আছে এটাও তোমার কি হোৱা নাই না রিপিট হোৱা নাই এটা নাম্বার নন রিপিটিং মানে রিপিট নোহোৱা এটো রিপিট হৈছে নেকি হোৱা নাই তো এনেকুৱা নাম্বার যিবোৰ থাকে হেবুৰাক আমি ইৰেশনেল অৰ্থাৎ অপৰিমেয় সংখ্যা বুলি কও এবোৰক অপৰিমেয় সংখ্যা বুলি কোৱা হয়
তেতিয়া ডি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব পৰিমেয় সংখ্যাবোৰ কেতিয়াও তোমাৰ কি হ'ব নোৱাৰে নিৰৱধি বা তোমাৰ নন ৰিপিটিং অৰ্থাৎ তোমাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে এতে the product of any two irrational numbers এটো কৈছে যে তোমাৰ দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল product মানে পূৰণফল দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় তোমাৰ কি হয় পূৰণফল যেহেতু তোমাৰ অপৰিমেয় সংখ্যা বুলি কৈছে যেনেকুৱা ধৰা √3 এটা অপৰিমেয় সংখ্যা আৰু তোমাৰ √5 এটা অপৰিমেয় সংখ্যা এই দুটা যদি পূৰণ কৰা কিমান হ'ব √3 * √5 মানে এটো হ'ব তোমাৰ √15 এটো √15 টো এটা কি হয় অপৰিমেয় সংখ্যা হয় হয়নে আগো তোমাৰ কেতিয়াবা কি হ'ব পাৰে এই নাম্বাৰটো কেতিয়াবা কিন্তু কি হ'ব পাৰে তোমাৰ ৰেশনাল হ'ব পাৰে মানে পৰিমেয় হ'ব পাৰে কেনেকৈ হ'ব পাৰে एग्जांपल হিচাপে চোৱা তোমাৰ এটো 4 লোৱা আচ্ছা √4 টো পৰিমেয় সংখ্যা হয়নে অপৰিমেয় সংখ্যা লোৱা √3 এটা অপৰিমেয় সংখ্যা এর লগত আৰু এটা অপৰিমেয় সংখ্যা লোৱা আৰু এটা অপৰিমেয় সংখ্যা √3 লোৱা তো √3 আৰু √3 মানে √9 মানে কিমান হয় 3 হয় তো এই নাম্বাৰটো কি হয় কিন্তু এই নাম্বাৰটো তোমাৰ ৰেশনাল নাম্বাৰ হয় অৰ্থাৎ পৰিমেয় সংখ্যা হয় তো তোমাৰ এটো কি হ'ব পাৰে কেতিয়াবা পৰিমেয় হ'ব পাৰে কেতিয়াবা অপৰিমেয় হ'ব পাৰে দুটা হ'ব পাৰে তেৰে ডি অপশনটো কারেক্ট অপশন হ'ব তোমালোকে কিন্তু ইয়াতে ডাইরেক্টলি ইৰেশনাল বুলি নিদিবা এটো ভুল হ'ব এটো কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চা এটোত কি কৈছে এতে the decimal expansion of number √2 যেটো √2 আছে এই √2 যদি আমি দশমিক বিস্তৃতিত লিখো তেতিয়াহলে কেনেকুৱা হ'ব দশমিক বিস্তৃতিত যেহেতু তোমাৰ এটো কি হয় √2 এটা অপরিমেয় সংখ্যা হয় √2 এটা অপরিমেয় সংখ্যা অলপ আগতে কলো অপরিমেয় সংখ্যা হলে সদায় কি হ'ব নন টার্মিনেটিং হ'ব আৰু নন ৰিকাৰিং হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইয়াতে কি কৈছে এটো which of the following rational numbers is equivalent to a decimal that terminates আচ্ছা এই তলৰ কোনটো পৰিমেয় সংখ্যা এটা তোমাৰ ডেসিমেল সংখ্যা অৰ্থাৎ দশমিক সংখ্যাৰ সমান হয় যেটো তোমাৰ কি হয় হাৱধি টার্মিনেটস অর্থাৎ তোমার হরণ করার পিছত কি হৈ যাব শেষ হৈ যাব এতে যেটো 1/3 আছে 1/3 তুমি যদি হরণ কৰা এটো কি হ'ব পয়েন্ট দিলেতে 0 আহিব এটো 3 যাব এটো আহিব 9 আকো থাকিব 1 আকো পয়েন্ট দিলে 0 এটো এনেকে গৈ থাকিব তো এটো তো টার্মিনেট নহয় এটো তোমাৰ নন টার্মিনেট হয় সিমিলারলি তোমাৰ এটো চোৱা এটো তুমি 2 যদি 3 ৰে হৰণ কৰা তো পয়েন্ট দিলে 0 আহিব এটো 18 আকো তোমাৰ 2 থাকিব আকো পয়েন্ট দিলে 0 আহিব আকো 6 যাব তো এনেকে এটো কি কৰিব গৈ থাকিব তো এটো তোমাৰ কি হয় নন টার্মিনেটিং হয় কিন্তু আমাৰ লাগে টার্মিনেট টু এটো 3 আৰু 8 ক যদি ডিভাইড কৰে পয়েন্ট দিলে 0 এফালে তোমাৰ কিমান আহিব 3 24 এফালে থাকিব 6 পয়েন্ট দিলে 0 হয়নে 7 টাইম যাব এটো আহিব 56 এতে 4 আহিব পয়েন্ট দিলে 0 আৰু এফালে 5 এটো এটো তোমাৰ মিলি গৈছে শেষ হৈ গৈছে হয়নে এটো তাৰ মানে 0.3/8 মানে হ'ব 0.375 এটো শেষ হৈ গৈছে শেষ হৈ যোৱা মানে কি হয় তোমাৰ টার্মিনেট হৈ গল অৰ্থাৎ এটো তোমাৰ হাৱধি সংখ্যা হয় তো আমাৰ এই সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5/6 নহয় এটো যদি হৰণ কৰা এটো পয়েন্ট দিলে 0 এটো আহিব তোমাৰ কিমান 7 8 হয় 8 এটো আহিব 2 আকো পয়েন্ট দিলে এটো আহিব 0 এটো আহিব 8 এটো আকো আহিব তোমাৰ এতে 2 থাকিব আকো পয়েন্ট দিলে আহিব 0 আকো যাব 3 টাইমস এনেকে এটো গৈ থাকিব তো এটো তোমাৰ নন টার্মিনেটিং হ'ব অৰ্থাৎ এটো তোমাৰ কি হ'ব নিৰৱধি হ'ব গতিকে আমাৰ এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে এতে the representation of 1.3 bar এটো 1.3 bar in the form of p/q বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এতে চোৱা এটো 1.3 bar এটো তুমি কি p/q ফৰ্মত লিখিব লাগে তো তোমাৰ এটো এটা শর্ট ট্ৰিক আছে মই শর্ট ট্ৰিকটো শিকাই দিম লগতে আমাৰ যেটো লং মেথড আছে সেই লং মেথডটো তোমালোকক মই কৈ আছো এতে চোৱা 1.3 bar এটো তুমি x বুলি ধৰা লেট x = 1.3 bar 3 bar মানে কি তোমাৰ 3 টো ৰিপিট হ'ব 3 টো কি হৈ যাব এটো ৰিপিট হ'ব তো এটো দিয়া তুমি ডট ডট দিয়া ঠিক আছে এতিয়া এটো যেহেতু এটা নাম্বার রিপিট হইছে গতিকে এটো 10 এৰে মাল্টিপ্লাই কৰা এটা নাম্বার রিপিট হলে 10 এৰে দুটা নাম্বার রিপিট হলে 100 এৰে তিনিটা নাম্বার যদি রিপিট হয় তেতিয়া হলে আমি 1000 এৰে মাল্টিপ্লাই কৰিম ইয়াতে যেহেতু এটা নাম্বার রিপিট হইছে অনলি 3 টো
গতিকে এইটো তুমি কি কৰা x ক 10 এৰে মাল্টিপ্লাই কৰা গতিকে x * 10 = এইটো কি হ'ব তোমাৰ এই পইণ্টটো আগুৱাই আহি যাব অৰ্থাৎ এইটো কি হ'ব 13.33 হ'ব হয়নে বাৰু বুজি পালানে এতিয়া আমি কি কৰিম এইটোৰ পৰা এইটো মাইনাস কৰিম এইটো দিয়ে 1 নম্বৰ এইটো দিয়ে 2 নম্বৰ এইটোৰ পৰা এইটো মাইনাস কৰা তো 2 - 1 কৰা 2 - 1 কৰিলে 2 - 1 কৰিলে কি পাবা এতে চোৱা x * 10 মানে 10x 10x ৰ পৰা 1x গলে থাকে 9x = এফালে 0.33 আৰু এফালে 0.33 এইটো তোমাৰ কেনসেল হৈ যাব ইয়াতে থাকিব কিমান 13 - 1 13 - 1 হলে কিমান থাকিব 12 থাকিব গতিকে x = কি হ'ব 12/9 তো 12/9 তুমি এটো ক্যান্সেল আউট করা এটো যাব 4 * 3 * 12 আর 3 * 3 = 9 এটো হল 4/3 কিমান হল 4/3 এটো সা এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট হ'ব এটো হল আমাৰ লং মেথড এতিয়া তুমি এটো ই কৰিবা কেনেকে আর এটো শর্ট মেথডত কেনেকে কৰিবা চাবা এটো 1.3 বার আছে এটো কেনেকে কৰিবা মনত ৰাখা জি কেটা নাম্বাৰৰ ওপৰত বার থাকিব হেতুৰ তলত 9 লিখিবা এটা নাম্বাৰৰ ওপৰত বার আছে কাৰণ আমি এটা 9 লিখিলো আৰু ওপৰত কি কৰিম টোটাল নাম্বাৰটো লিখিম মানে 13 আছে 1 3 13 মাইনাস জিটোৰ ওপৰত বার নাই কাৰ ওপৰত 1 ৰ ওপৰত 1 টো মাইনাস কৰি দিয়া গতিকে এটো হ'ব তোমাৰ 12/9 এটো কিমান আহিব 4/3 এটো সা একেবাৰে সিম্পল হয় গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তোমালোকে কনসেপশন ক্লিয়ার কৰিব লাগে ঠিক আছে কনসেপশন ক্লিয়ার কৰিলে তোমালোকৰ যিকোনো কোৱেশ্চন আহিলে তোমালোকে এবোৰ্স অ্যাটেম্প কৰিব পাৰিবা সিমিলারলি এটো সা এই কোৱেশ্চনটো দিছে ইয়াতে এটো কিমান হ'ব when 0.001 bar is expressed in the p by q where p and q are integers not having any common factor except 1 then q is equal to ইয়াতে তোমাৰ যেটো পয়েন্ট এটো 0.001 বার যেটো সংখ্যা আছে এটো p by q ফর্মত লিখাৰ পিছত তোমাৰ p আৰু q টো ইন্টিজাৰ সংখ্যা হয় কিন্তু কোনো কি নাই কমন ফ্যাক্টর নাই অর্থাৎ কমন উৎপাদক নাই তেতিয়া হলে q ৰ ভ্যালুটো কিমান হ'ব ইয়াতে চোৱা এটো যদি আমি p by q ফর্মত লিখো p by q ফর্মত লিখিলে এতে কেটাৰ ওপৰত বার আছে কেটাৰ ওপৰত তিনিটাৰ ওপৰত গতিকে তিনিটা আমি 9 লিখিম আৰু ওপৰত তোমাৰ কিমান আহিব 1 ৰ পৰা 0 মাইনাস কৰা মানে 1 আহিব এটো চা তো ওপৰত যেটো আছে হেতু হৈছে p ৰ ভ্যালু অর্থাৎ p ৰ ভ্যালু হল 1 আৰু q ৰ ভ্যালু হল কিমান 999 তো q ৰ ভ্যালু 999 হ'ব এটো সি অপশনটো কারেক্ট অপশন হয় এটো কিন্তু তোমার পরিমেয় সংখ্যাবোৰৰ যেটো আৰহি আছে p by q ফর্ম হেতুৰ লগত ৰিলেটেড এটা কোৱেশ্চন হয় কেৱল তোমাক ইয়াতে খুদিছে q ৰ ভ্যালুটো কি হ'ব হেতু এটো আমাৰ आंसर ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে এটো চোৱা the value of 0.9999 ... when expressed as a fraction in the simplest form এটো চোৱা simplest ফর্মত লিখিব দিছে তাৰ মানে এই সংখ্যাটো তোমাৰ কি কৰিব লাগে সাধাৰণ আৰহিত লিখিব লাগে তো তোমাৰ সাধারণ আরহিত যদি আমি লিখো এটো সব 0.999 এতে তোমার কি আছে লাস্টত ডট আছে মানে কি এটো তোমার গৈ আছে নাকি রিপিট হৈ আছে নাম্বারটো হয় না নাম্বারটো কি হৈ আছে রিপিট হৈ আছে তো এটা আমি কি লিখিব পাৰো এটো লিখিব পাৰো 0.9 এনেকে লিখিব পাৰো 9 বার 0.9 কি লিখিব পাৰো বার আমি লিখিব পাৰো তো এটো যদি p by q ফর্মত লিখা এটো তোমার কি হ'ব এটো ওপৰত তলত আহিব এটা 9 হয় না তলত এটা কি আহিব 9 আহিব আৰু তোমাৰ ওপৰত কি থাকিব ওপৰত তোমাৰ 9 ৰ পৰা 0 গলে এটো তোমাৰ কি থাকিব 9 এ থাকিব গতিকে এটোৰ ভ্যালু কি আহিব 1 আহিব এটোৰ ভ্যালু হ'ব 1 গতিকে আমাৰ কি হ'ব সি অপশনটো কারেক্ট অপশন হ'ব হয়নে p by q ফর্মত লিখিলে এটো আমাৰ आंसर এটো তুমি লং ফর্মতো কৰিব পাৰা তোমালোকে ট্রাই কৰিব পাৰা যেহেতু তোমালোকৰ এমসিকিউ হয় গতিকে তুমি শর্ট ফর্মতো যাব পাৰা এর পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা কি কৈছে ইয়াতে the value of 2.36 bar and 0.23 when expressed in the simplest form এটো প্লাস কৰিব লাগে তাৰ পিছত এটো simplest ফর্মত লিখিব লাগিব সবা 2.36 bar প্লাস কি আছে 0.23 আছে প্ৰথমতে এটো তুমি p by q ফর্মত লিখা p by q ফর্মত লিখিলে এটো তোমাৰ দুটা 9 আহিব কারণ দুটা ওপৰত বার আছে আৰু ইফালে আহিব 236 - 2 হয়নে আৰু ইফালে প্লাস এটো কিমান আহিব এটোত আহিব তোমাৰ দুটা 9 আহিব আৰু ওপৰত আহিব কিমান 23 এতি এলসিএম লোৱা এলসিএম আহিব ইয়াতে 99 এফালে কিমান আহিব 2 3 4 প্লাস এটা আহিব 23 এটা আহিব তোমাৰ 99 এটো প্লাস কৰিলে কিমান আহিব এটা আহিব 7 এফালে 5 আৰু এফালে আহিব তোমাৰ 2
257 ডিভাইডেড বাই 99 এইটো হ'ব আনসাৰ গতিকে এইটো চা এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো চোৱা এইটো কি কৈছে the simplest form of এইটো পয়েন্ট 0123 bar is ইয়াতে চোৱা এইটো কিন্তু আমি আগতে কেৱল তোমাৰ পয়েন্টৰ পিছত যিকিটা নাম্বাৰ আছে যেনেকুৱা তোমাৰ ধৰা এইটো 0.23 bar আছে এইটো আমি ডাইৰেক্টলি ফৰ্মত লিখিছিলো 99 হয়নে আৰু ওপৰত লিখিছিলো 23 কিন্তু এই নাম্বাৰটো এই ফৰ্মেশনত লিখিলে ভুল হ'ব এইটো আমি শৰ্ট ফৰ্মত কৰিব পাৰি কেনেকৈ কৰিম শৰ্ট ফৰ্মত এইটো চোৱা এতে তুমি কি কৰিবা প্ৰথমতে এইটো আছে 0.123 bar আছে ঠিক আছে এইটো আমি শর্ট ফর্মত কৰিব পাৰি কেনেকৈ পাৰি চোৱা এতে প্ৰথমতে তুমি ইয়াতে যিমানটা 9 bar আছে যিমানটা সংখ্যাৰ ওপৰত bar আছে সিমানটা তুমি 9 লিখা আৰু যিমানটাৰ ওপৰত bar নাই কিমানটাৰ ওপৰত দুটাৰ ওপৰত গতিকে দুটা কি আহিব 0 আহিব দুটা কি আহিল 0 আহিল বুজি পালানে আৰু ওপৰত তোমাৰ কিমান আহিব ওপৰত তোমাৰ টোটাল নাম্বাৰ আছে 123 ইয়াৰ পৰা মাইনাস কৰিব লাগি কোনটো তোমাৰ এইটো 12 কি কৰিব লাগিব মাইনাস কৰিব লাগিব কাৰণ এইটোৰ ওপৰত bar নাই গতিকে ইয়াৰ পৰা 12 মাইনাস কৰি দিয়া তো 12 মাইনাস কৰিলে এইটো তোমাৰ কিমান আহিব 111 আৰু তলত থাকিব কিমান 900 বুজি পালানে এতিয়া এইটো তুমি কেনসেল আউট কৰিলে এইটো কিমান আহিব কেনসেল আউট কৰিলে এইটো তোমাৰ 3 ৰে দিলে 3 ৰে দিলে যাব এইটো তোমাৰ 300 আৰু এইটো হয় এইটো 3 3 का 9 এফালে 11 হল আৰু 3 7 গুণ নিকছ এইটো 37 ডিভাইডেড বাই 300 এইটো आंसर হ'ব এইটো বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এইটো বহুতে ই হয় ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এইটো তুমি কেনেকৈ কৰিবা এইটো প্লাস কৰিব লাগে the value of 2.45 plus 0.36 in the simplest form এইটো সিম্পল ফর্মত লিখিব লাগে মানে এইটো প্লাস কৰিলে হৈ যাব 2.45 bar plus এইটো 0.36 bar আছে এইটো p by q ফর্মত লিখা এটো কি আহিব এইটো দুটা 9 আহিব আৰু ইফালে যাব তোমাৰ 245 - 2 আৰু ইফালে প্লাস এতে তোমাৰ দুটা 9 আহিব আৰু ওপৰত থাকিব কিমান 36 এলসিএম লোৱা এলসিএম তোমাৰ কিমান আহিব 99 আহিব এতে চা 245 ৰ পৰা যদি 2 মাইনাস কৰা থাকিব 243 প্লাস ইফালে তোমাৰ কি থাকিব 36 গতিকে এটো আহিব কিমান এটো আহিব 9 ইফালে 7 ইফালে আহিব 2 আৰু তলত আহিব 99 279 ডিভাইডেড বাই 99 আচ্ছা 279 যেটো আছে এটো তুমি कैंसिल आउट কৰিব পৰা 99 এটো 3 ৰে দিলে এটো যাব তোমাৰ 33 টাইমস আৰু এটো যাব 3 * 27 3 * 9 3 * 27 আৰু এটো যাব তোমাৰ 3 * 9 হয়নে হয় গতিকে এটো হ'ব তোমাৰ 93 ডিভাইডেড বাই কিমান আহিব 33 এটো তোমাৰ কিমান যাব আচ্ছা এটো তোমার আরো ডিভাইড হবো হয়নি 93 আছে আর ইফালে আছে তোমার 3 তে 11 রে যাব 11 3 যা 3 রে কাটিলে এটো যাব 3 3 গুণ 9 3 রে গুণ 3 31/11 হবে এটার आंसर 31/11 এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে ইয়াতে if the number x is equal to 242424 is expressed in the p by q form then p plus q কিমান হ'ব এটো সব বহুত ইন্টারেস্টিং কোশ্চেন হয় এতে তোমার x এর ভ্যালু দিয়া আছে 1.242424 এটা সব মানে 24242 রিপিট হৈ আছে এটো 24 বার আমি লিখিব পাৰো এটো p by q ফর্মত লিখা q by q ফর্মত লিখলে তলত আহিব দুটা 9 আর উপৰত যাব এটো 124 মাইনাস কি হ'ব 1 হ'ব হয়নে গতিকে এটো আহিব তোমাৰ 99 আৰু ওপৰত থাকিব কিমান ওপৰত থাকিব 120 1 2 3 1 2 কি থাকিব 3 থাকিব 1 2 3 হয়নে এতিয়া তুমি এটো ক্যান্সেল আউট কৰা ক্যান্সেল আউট কৰিলে এটো তোমাৰ কিমান ৰে যাব 3 ৰে দিলে 3 3 का 9 আৰু 3 3 का 9 তো 3 4 গুণ 12 3 ৰে গুণ 3 গতিকে এটো 41/33 হল 41/33
এতিয়া এইটো হৈছে তোমাৰ পিৰ ভ্যালু, এইটো হৈছে কাৰ ভ্যালু, কিউৰ ভ্যালু। এতিয়া এই দুটা প্লাস কৰি দিয়া, মানে 41 + 33, 41 + 33 কিমান হ'ব, এটা আহিব 4 আৰু ইফালে আহিব 7, এইটো 74 হ'ব এনসার। এটা চোৱা, এইটো ডি অপশনত আছে, গতিকে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, ইয়াৰ পিছত এইটো চোৱা, a rational number between √2 and √3, ইয়াতে তোমাৰ √2 আৰু √3 ৰ মাজত পৰিমেয় সংখ্যা বিচাৰিছে। এতে যদি তুমি এই পৰিমেয় সংখ্যাটো যদি ওলাবলৈ যোৱা, তেতিয়াহ'লে এইটো তোমাৰ ইয়াতে এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো তুমি কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। এতে √, যিটো 3 আছে, √2 আৰু যিটো 3 আছে, সেইটোৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকিব সেইটো ওলাবলৈ হ'লে এতে চোৱা, যিটো √2 আছে, √2 ৰ ভ্যালু কিমান, 1.41, আৰু তোমাৰ √3 ৰ যিটো ভ্যালু আছে, √3 ৰ ভ্যালুটো কিমান আছে, 1.73, হয়নে। এতিয়া যেহেতু এইটো কি কৰিবলৈ দিছে, ইয়াতে তোমাৰ মাজৰ সংখ্যাটো ওলাবলৈ দিছে, গতিকে এটা আমি কি কৰিব পাৰো, √2 + √3 / 2, আৰু কি হ'ব, √2 * √3 / 2, এই দুটাৰ মাজত যিটো নাম্বাৰ থাকিব সেইটোৱে হ'ব তোমাৰ এইটো নাম্বাৰ। এইটো কিমান আহিব, 1.41 + 1.73 / 2, আৰু এটা আহিব √6 / 2, হয়নে। এইটো প্লাস কৰা, 1.41 আৰু এটা আছে 1.73, এটা আহিব 413, 3.14 / 2, আৰু √3 আৰু √6 ৰ ভ্যালু কিমান হ'ব, √6, আচ্ছা এইখিনি আগতে হাল কৰি লওঁ ৰবা। 3.14 ক এটা তুমি 2 ৰে ডিভাইড কৰা, 2 ৰে ডিভাইড কৰিলে 2 × 2, ইয়াতে থাকিব 41, এফালে থাকিব 1, ইয়াতে আমি যদি এই পয়েন্টটো ইয়াতে লৈ আহো, আৰু এফালে তোমাৰ 2 × 5 = 10, এফালে থাকিব 4, আৰু এফালে থাকিব 1, হয়নে, আৰু 2 × 7 = কিমান হ'ব, 14, হয়। এইটো 1.57 হ'ব, এটোৰ মাজত 1.57 কোনটো আছে, এটো 1.5, এটো সি অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। তুমি যদি এইটো কৰা, এইটোৰ তোমাৰ সেম ভ্যালু আহিব, ঠিক আছে। √3 আৰু √6, এইটো তুমি এইটো আৰু এইটো মাল্টিপ্লাই কৰা, এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে যিমান আহিব সিমান তুমি 2 ৰে ডিভাইড কৰি দিবা, ডিভাইড কৰিলে তোমাৰ ইমানখিনি ভ্যালু পাবা, গতিকে এইটো সি অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো কি কৈছে, which of the following is equivalent to এইটো, এইটো তোমাৰ নাম্বার আছে 0.5782, আৰু তোমাৰ বাৰ আছে 3টাৰ ওপৰত, 5ৰ ওপৰত নাই কিন্তু, তো এইটো 3টা 9 আহিব, আৰু যেটোৰ ওপৰত বাৰ নাই সেইটো 0 আহিব, আৰু ওপৰত যাব তোমাৰ 5782 মাইনাস কি হ'ব, 5, হয়নে। গতিকে এইটো তুমি মাইনাস কৰা, 5782 5 মাইনাস কৰা, ইফালে তোমাৰ 12, 12ৰ পৰা 5 গলে থাকিব 7, ইফালে 7, ইফালে 7, ইফালে 5, আৰু ইয়াতে থাকিব 5777 / 9990, এইটো आंसर। কোনটো অপশনত আছে, এইটো সি অপশনত আছে, গতিকে সি অপশনটো কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো কি কৈছে, an irrational number between 1/7 and 2/7, এইটো চোৱা 1/7 আৰু কি কৈছে 2/7 বুলি কৈছে, আৰু ইয়াতে সুধিছে আমাৰ অপৰিমেয় সংখ্যা, ইৰেশনাল নাম্বাৰ অৰ্থাৎ অপৰিমেয় সংখ্যা সুধিছে। যদি অপৰিমেয় সংখ্যা সুধে, তোমালোকে এটা ফৰ্মুলা মনত ৰাখিবা, এইটো 1/a আৰু 1/b ৰ মাজত অপৰিমেয় সংখ্যা থাকে 1/a * 1/b √, এইটো হৈছে ফৰ্মুলা। তো ইয়াতে তোমাৰ কিমানটা থাকিব, এইটো √1/7 * কি থাকিব, 2/7 টা থাকিব, ইমানটা কি থাকিব, অপরিমেয় সংখ্যা থাকিব। এটা যে সি অপশনত আছে, গতিকে সি অপশনটো কারেক্ট অপশন হয়, তোমালোকে এই কথাখিনি মনত রাখা। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো চোৱা, এইটো তোমাৰ সেম কন্ডিশনৰ হয়, এন ইৰেশনাল নাম্বাৰ বিটুইন 5 and 6, ইয়াতে 5 আৰু 6 ৰ কথা কৈছে, এটোৰ মাজত তোমাৰ অপরিমেয় সংখ্যা, অপরিমেয় সংখ্যা কেইটা থাকিব, √5 * 6 টা থাকিব, হয়নে। এইটো তোমাৰ সি অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো কি কৈছে, এন ইৰেশনাল নাম্বাৰ বিটুইন √2 and √3, এইটো তোমাৰ কি থাকিব, এইটো চোৱা √2 ইনটু কি থাকিব, √3, এইটো থাকিব, ইমানটা নাম্বাৰ থাকিব, এইটো ডি অপশনত আছে, গতিকে ডি অপশনটো কারেক্ট অপশন হয়।
ইয়াৰ পিছত কোৱেশ্যনটো চোৱা এইটো 19 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এতে হুইচ অফ দ্য ফলোইং ইজ এন ইৰেশ্যনেল নাম্বাৰ তলৰ কোনটো এটা অপৰিমেয় সংখ্যা হয় এতে চোৱা ৰুট অভাৰ যেটো 12 আছে ৰুট অভাৰ 12ক আমি কি লিখিব পাৰি 4 * 3 আর ডিভাইডেড বাই ৰুট অভাৰ 3 তো এটা তোমাৰ 4 টো বাহিৰত লৈ আহিলে হ'ব 2 আৰু ইফালে থাকিব ৰুট অভাৰ 3 ডিভাইডেড বাই ৰুট অভাৰ 3 এটো ক্যান্সেল যাব থাকিব তোমাৰ 2 গতিকে 2 এটা কি হয় ৰেশনাল নাম্বাৰ হয় অৰ্থাৎ পৰিমেয় সংখ্যা হয় তো এই অপচনটো আমাৰ নহব যেহেতু আমাৰ ইয়াতে অপৰিমেয়টো লাবলৈ দিছে এন্ড ৰুট অভাৰ 18 যেটো আছে হেতুক আমি কি লিখিব পাৰি 9 * 2 লিখিব পাৰি ডিভাইডেড বাই ৰুট অভাৰ 2 তে 9ক বাহিৰত লৈ আহিলে হ'ব 3 ৰুট অভাৰ 2 ডিভাইডেড বাই ৰুট অভাৰ 2 এটো ক্যান্সেল যাব ইয়াতে থাকিব 3 গতিকে এটো এটা পৰিমেয় সংখ্যা হয় গতিকে আমাৰ এই অপচনটো নহব এটো সা এটো আমি কি লিখিব পাৰি এটো ৰুট অভাৰ যেটো 42 আছে এটো কি লিখিব পাৰি 6 * 7 হয়নে আৰু ইফালে থাকিব কিমান আর ৰুট অভাৰ 7 তো ইয়াতে আমি লিখিব পাৰি ৰুট অভাৰ 6 * ৰুট অভাৰ 7 ডিভাইডেড বাই ৰুট অভাৰ 7 তো ৰুট অভাৰ 7 আৰু ৰুট অভাৰ 7 ক্যান্সেল হৈ যাব থাকিব ৰুট অভাৰ 6 আৰু এটো আমি কি লিখিব পাৰি এটো লিখিব পাৰি 9 * 5 ডিভাইডেড বাই ৰুট অভাৰ 5 তো এটো তোমাৰ কি হ'ব 9 টো বাহিৰত লৈ আহিলে 3 হ'ব তো 3 ৰুট অভাৰ 5 ডিভাইডেড বাই ৰুট এটো আৰু ক্যান্সেল যাব ইয়াতে থাকিব 3 এটো এটা পৰিমেয় সংখ্যা হয় তো ইয়াতে সা ৰুট অভাৰ 6 এটো অপৰিমেয় সংখ্যা হয় গতিকে এটো আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে ইয়াতে বহুত ইন্টারেস্টিং কোৱেশ্যন হয় এটো সো এটো কি কৈছে অন এ নাম্বার লাইন 8 বাই ৰুট অভাৰ 18 is halfway located between 0 and root over a what is the value of root over a এতে সো একেবারে সিম্পল হয় এতে halfway located আছে আৰু কার মাজত আছে এটো আছে তোমাৰ 0 প্লাস root over a এটো কি হ'ব ডিভাইডেড বাই 2 হ'ব নহয় জানো কাৰণ এটোৰ মাজত বুলি কৈছে halfway আধা সেইকাৰণে আমি 2 ৰে ডিভাইড কৰিছো এটো তোমাৰ কি হ'ব root over a by 2 হয়নে মানে এটো আমি লিখিব পাৰি half of root over a এতে সো এর ভ্যালু এটো আমাৰ দিয়া আছে এটোৰ ভ্যালু দিয়া আছে কিমান 3 by root over 18 3 by root over 18 ইয়াৰ পৰা এর ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগে ইয়াতে সোৱা এটো কি হ'ব half of root over a is equal to এফালে 3 আছে যেটো root over 18 আছে 18ক আমি কি লিখিব পাৰি root over 9 * 2 লিখিব পাৰি নে নোৱাৰি পাৰি আৰামছে গতিকে এটো 3 হ'ব root over 9ক ইফালে লৈ আহা বাহিৰত লৈ আহিলে 3 হ'ব তো 3 root over 2 থাকিব ইয়াতে 3 আৰু 3 ক্যান্সেল যাব ইয়াতে থাকিব 1 by root over 2 আৰু ইফালে আছে তোমাৰ 1 by 2 into root over a গতিকে ইফালে root over a টো যদি তুমি ৰাখি দিয়া root over a ৰাখি দিলে এটো ইফালে এটো যদি তুমি ইফালে লৈ আহা এটো ইফালে আছে 1 by root over 2 এটো ইফালে লৈ আহিলে হৰণ হ'ব হাফ টো ইফালে লৈ আহিলে হৰণ হ'ব আৰু হৰণক পূৰণৰ আকাৰত লিখিলে লটি যাব মানে এটো হ'ব 2 by 1 গতিকে এটো থাকিব root over 2 এটো যেটো 2 আছে এটো সা যেটো 2 আছে 2 আমি কি লিখিব পাৰি root over 2 into root over 2 কাৰণ এটো root over 2 হোল স্কয়ার কৰিলে স্কয়ার এটো ক্যান্সেল যাব থাকিব 2 গতিকে এটো হ'ব তোমাৰ আর root over 2 into root over 2 আৰু তলত আছে root over 2 গতিকে root over 2 আৰু root over 2 ক্যান্সেল যাব এটা থাকিব অনলি কি root over 2 তো এটা সা root over a এর ভ্যালু হৈছে root over 2 এটো root over a is equal to root over 2 আছে গতিকে দুই ফালৰ root over ক্যান্সেল যাব এর ভ্যালু থাকিব কিমান 2 এর ভ্যালু কি হ'ব 2 হ'ব এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তোমালোকে কিন্তু এবোৰ প্ৰ্যাকটিছ কৰিব লাগিব তোমালোকৰ ক্লাস 10 তো লাগিব এবোৰ মই তোমালোকক আগতেও কৈছো তোমালোকৰ ক্লাস 9 ৰ যেটো সায়েন্স আৰু ম্যাথছ আছে সায়েন্স এন্ড ম্যাথছ এটো বহুত ইম্পৰ্টেন্ট হয় 100% কনসেপচন কিন্তু ক্লাস 10 ত ইউজ হ'ব তোমালোকে গমে পাইছা কেনেকুৱা ধৰণৰ এমসিকিউ আহে তোমালোকৰ পৰীক্ষাত আৰু তোমালোকৰ যেটো ক্লাস 8 ৰ যেটো ম্যাথছ আছিল সেই ম্যাথছটোৰ তোমাৰ যিখিনি তোমাৰ প্ৰপাৰ্টি আৰু উপপাদ্য আছে ম্যাথছৰ গুটেখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এবাৰ চাই লবা এখিনি এতে সা এটো তোমাৰ কি কৈছে which of the following statement is true তলৰ কোনটো শুদ্ধ হয় হেটো আমাক লাগে root over 3 by 2 is a rational number এটো তো নহয় কাৰণ তোমাৰ root over 2 এটা অপৰিমেয় সংখ্যা হয় গতিকে এটো হৰণ কৰিলে এটা অপৰিমেয় সংখ্যাই পাম এটো যেহেতু পৰিমেয় বুলি কৈছে গতিকে এটো আমাৰ ইনকারেক্ট স্টেটমেন্ট হয় there are infinitely many integers between any two integers এতে ইন্টিজাৰৰ কথা কৈছে অৰ্থাৎ অখণ্ড সংখ্যাৰ কথা কৈছে তো অখণ্ড সংখ্যাৰ দুটা অখণ্ড সংখ্যাৰ মাজত মাত্ৰ কোনো অখণ্ড সংখ্যা বিচাৰি নাপাও কিন্তু ইয়াতে ইনফিনিটি বুলি কৈছে গতিকে এটো তোমাৰ ইনকারেক্ট হয় নাম্বাৰস অফ ৰেশনাল নাম্বাৰস বিটুইন এটো 15 and 18 is finite এটো সা তোমাৰ 15 আৰু 18 ৰ মাজত
কেইটা পৰিমেয় সংখ্যা পাম এটা 15 আৰু 18 কথা কৈছে কি পাম 16 আৰু 17 পাম এই দুটা এটো ফাইনাইট অৰ্থাৎ তোমাৰ সীমিত হয়নে আচ্ছা সীমিত বুলি কৈছে গতিকে এটো ইনকারেক্ট হ'ব কাৰণ এটো তোমাৰ 15 16 আছে তাৰ পিছত তোমাৰ এটো 15.1 হ'ব দুটা সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে আমি অলপ আগতে পঢ়িছো 15.2 থাকিব পাৰে 15.3 থাকিব পাৰে এনেকে অসীম সংখ্যক সমান ইয়াত কি থাকিব পাৰে সংখ্যা থাকিব পাৰে গতিকে এটো তোমাৰ ইনকারেক্ট স্টেটমেন্ট হয় देयर are numbers which cannot be written in the form p by q যত p q both are integers এটো সা এটো কৈছে তোমাৰ can to কৈছে cannot এটো সা যিকোনো অখণ্ড সংখ্যা এটো ইন্টিজাৰ বুলি কৈছে p আৰু q ইন্টিজাৰ অর্থাৎ p আৰু q যদি অখণ্ড সংখ্যা হয় তেতিয়া হলে যিকোনো সংখ্যাক আমি কি কৰিব পাৰো p by q ফৰ্মত আমি লিখিব পাৰো যত q not is equal to 0 অর্থাৎ পৰিমেয় আকাৰত আমি প্ৰকাশ কৰিব পাৰো কিন্তু ইয়াতে ক্যান নট বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব ইনকারেক্ট স্টেটমেন্ট হ'ব অর্থাৎ এটো আমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব এই প্ৰশ্নৰ কাৰণে এটো তোমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ কি কৈছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ which of the following statement is true তলৰ কোনটো শুদ্ধ হয় এটো আমাৰ বিচাৰি উলিয়াবলৈ দিছে এটো the square of an irrational numbers always rational আচ্ছা এটা অপরিমেয় সংখ্যার বর্গ যেনেকুৱা তোমাৰ √2 টো আমাৰ কি হয় অপরিমেয় সংখ্যা হয় এটো যদি আমি স্কয়ার কৰো তেতিয়ালে এটা আমি কি পাম 2 পাম এই 2 সংখ্যাটো এটা তোমাৰ কি হয় ৰেশনাল নাম্বার হয় তো অলওয়েজ বুলি কৈছে অলওয়েজ তো নহবও পাৰে না কিছুমান ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত তোমাৰ নহয় হয়নে ইৰেশনাল নাম্বার যেনেকুৱা তোমাৰ পাই এটা নাম্বার এই পাইটো তোমাৰ অপরিমেয় সংখ্যা হয় এই পাই যদি তুমি স্কয়ার কৰা তথাপি তুমি কিন্তু অপরিমেয় পাবা মানে কেতিয়াবা পরিমেয় হয় কেতিয়াবা অপরিমেয় হয় অলওয়েজ নহয় অলওয়েজ বুলি দিছে সেই কাৰণে আমাৰ এই স্টেটমেন্টটো কি হ'ব ইনকারেক্ট স্টেটমেন্ট হ'ব এতে √12 by √3 is not a rational numbers এটো সা এতে কি কৈছে √12 and √3 are not integers এটো ইন্টিজার্স নহয় বুলি কৈছে এটো চাও আমি এটো তোমাৰ ৰেশনাল হয় নে নহয় এটো আছে √12 আছে আৰু আছে √3 তো √12 ক আমি লিখিব পাৰি 4 * √3 আৰু এটা √3 এটো ক্যান্সেল যাব আৰু √4 মানে কি 2 হয় কিন্তু ইয়াতে এটো ৰেশনাল নাম্বার হ'ব কিন্তু ইয়াতে তোমাৰ নট বুলি কৈছে হয়নে √2 তো পৰিমেয় সংখ্যা হয় কিন্তু ইয়াতে নট বুলি কৈছে গতিকে মানে এই স্টেটমেন্টটো কি হয় ইনকারেক্ট স্টেটমেন্ট হয় ইয়াৰ পিছত চোৱা এটো √15 by √3 is written in the form p by q q not is equal to 0 and so it's a rational number এটো আমি p by q ফর্মত লিখিব পাৰো যাৰ কাৰণে নাম্বাৰটো তোমাৰ কি হয় পৰিমেয় সংখ্যা হয় এটা আমি চাম এটো পৰিমেয় হয় নে নাই এটো √15 টোক আমি কি লিখিব পাৰি √15 by √3 আছে √15 টোক আমি লিখিব পাৰি √5 * √3 divided by √3 √3 আৰু √3 ক্যান্সেল যাব থাকিব √5 তো √5 এটা কি হয় ইৰেশনাল নাম্বার হয় অর্থাৎ অপরিমেয় সংখ্যা হয় তো যেহেতু তোমার এটো অপরিমেয় হয় গতিকে নাম্বারটো অপরিমেয় হ'ব কিন্তু ইয়াতে কৈছে তোমাৰ পৰিমেয় গতিকে আমাৰ এই স্টেটমেন্টটো তোমাৰ কি হয় ইনকারেক্ট হয় তো আমাৰ বাকিটো লেটার ডি হেটো কারেক্ট হ'ব if x is rational and y is irrational then xy is not necessarily irrational number হয় এটা x এটা তোমাৰ পৰিমেয় সংখ্যা আৰু y এটা তোমাৰ কি বুলি কৈছে অপরিমেয় বুলি কৈছে y টো অপরিমেয় তেতিয়ালে এই দুটা পূৰণ কৰিলে অৰ্থাৎ x আৰু y যদি আমি পূৰণ কৰো এটো not necessarily মানে হ'বও পাৰে নহবও পাৰে ইৰেশনাল নাম্বার এটো তোমাৰ ৰেশনাল হ'ব পাৰে ইৰেশনাল হ'ব পাৰে অৰ্থাৎ পৰিমেয় সংখ্যা হ'ব পাৰে অপরিমেয় সংখ্যা হ'ব পাৰে দুইটা হ'ব পাৰে গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উক্তি হ'ব এটো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন চোৱা বহুত ইম্পৰ্টেন্ট হয় এতে চাবা এসারশন আৰু ৰিজনিংৰ যিকেটা তোমাৰ অপশন আছে এটো চোৱা statement 1 and statement 2 are true statement 2 is a correct explanation of statement 1 যদি আমি এই অপশনটো সিলেক্ট কৰো বি অপশনটো সিলেক্ট কৰিলে হ'ব statement 1 আৰু 2 ট্ৰু হয় কিন্তু statement 2 to 1 ৰ কারেক্ট এক্সপ্লেনেশন নহয় আৰু তোমাৰ কৈছে statement 1 to ট্ৰু হয় statement 2 to false হয় সি নম্বৰ অপশনটো চুজ কৰিলে আৰু যদি ডি নম্বৰটো লও তেতিয়ালে statement 1 to false বুজাব আৰু statement 2 to true বুজাব এতে চাও আমি এতে এটো চোৱা তোমাৰ ইয়াতে কি কৈছে statement 1 ত দিছে 0.7 and 0.00323232 are rational numbers এটো কৈছে তোমাৰ পৰিমেয় সংখ্যা
এইটো কাৰেক্ট হয় কাৰণ তোমাৰ ইয়াতে চোৱা এইটো ৰিপিটিং নাম্বাৰ আহিছে 3 এইটো 3 to 3 টো ৰিপিট হৈ আছে গতিকে এইটো তোমাৰ কি হ'ব পৰিমেয় হ'ব এইটো কাৰেক্ট হয় if the decimal expansion of real numbers is either terminating or non terminating recurring it's a rational number এইটো তোমাৰ কি বুলি কৈছে rational number বুলি কৈছে তো তোমাৰ ইয়াতে সো যেহেতু তোমাৰ যেটো এক্সপ্ৰেশন অর্থাৎ যেটো প্রকাশ রাখি হেতু তোমার টার্মিনেটিং হবো পারে অর্থাৎ তোমার শেষ হওয়া হবো পারে আর তোমার রিকারিং অর্থাৎ পুনরাবৃত্তি হবো পারে তেতিয়াহলে সেই নাম্বারটো তোমার কি হয় রেশনাল নাম্বার হয় এটো কারেক্ট হয় আর যেহেতু তোমার এটো ফরমেশনের একটা एग्जांपल হয় গতিকে তোমার এই অপশনটো কারেক্ট হবো অর্থাৎ স্টেটমেন্ট 1 আর স্টেটমেন্ট 2 দুইটা কারেক্ট হয় আর এই স্টেটমেন্ট 2 টু স্টেটমেন্ট 1 এর কারেক্ট এক্সপ্লেনেশন হয় এটো এই অপশনটো কি হবো কারেক্ট অপশন হবো ইয়াৰ পিছত 26 নম্বৰটো চোৱা এটো তো অলপ আগতে কলোৱে তোমালোকক এটো কি কৈছে পাই ইজ এন ইৰেশনাল নাম্বাৰ পাই এটা কি হয় তোমাৰ অপরিমেয় সংখ্যা হয় এটো কারেক্ট হয় ইউলার্স কনস্ট্যান্ট ই ইজ এন ইরেশনাল নাম্বারস এটো তোমার কি হয় কারেক্ট হয় যেটো ইউলারের যেটো কনস্ট্যান্ট ই আছে ইউলার্স কনস্ট্যান্টস হেটো আমি ই বুলি কম আর ই এটা তোমার কি হয় অপরিমেয় সংখ্যা হয় এটো কারেক্ট হয় কিন্তু ইয়াতে কৈছে পাইৰ কথা ইয়াতে কৈছে ইৰ কথা গতিকে দুটা ডিফারেন্ট বস্তু হয় স্টেটমেন্ট 1 আর স্টেটমেন্ট 2 দুটা কারেক্ট হ'ব কিন্তু 2 টু একৰ কারেক্ট এক্সপ্লেনেশন নহব অর্থাৎ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো 27 নম্বৰত কি কৈছে চোৱা স্টেটমেন্ট 1 ত দিছে 1/3 1/20 সরি 13/20 14/20 and 15/20 are three rational numbers between 1/2 and 4/5 এটোৰ ভিতৰত তোমাৰ 1/2 আৰু 4/5 ৰ ভিতৰত ইমানটা তোমাৰ কি আছে ৰেশনাল নাম্বাৰস আছে অৰ্থাৎ পৰিমেয় সংখ্যা আছে তো পৰিমেয় সংখ্যা তোমাৰ কেনেকৈ উলিয়া হয় হেতু তো তোমালোকে জানাই হয়নে ইয়াতে কেইটাৰ কথা কৈছে তিনিটাৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব কারেক্ট হ'ব এটো কারেক্ট স্টেটমেন্ট হয় আৰু তোমাৰ এটো কৈছে এ ৰেশনাল নাম্বাৰস বিটুইন two rational numbers p and q is half of এটো p plus q এটো তোমার half of p plus q বুলি কৈছে তেতে সব তুমি এপ্লাই কৰা half of p এটো p মানে হৈছে 1/2 আৰু এটো হৈছে 4/5 গতিকে এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 10 আৰু ওপৰত যাব তোমাৰ 5 আৰু ইফালে আহিব তোমাৰ 8 আৰু ইফালে আছে half গতিকে এটো তোমাৰ কিমান হ'ব 20 ইফালে তোমাৰ 8 আৰু পাশে কিমান হ'ব 13 এটো হল এটো তো কি হয় তোমাৰ এটো কারেক্ট হয় হয়নে সিমিলারলি তুমি যদি বাকিবোৰৰ ক্ষেত্ৰত এপ্লাই কৰা তোমাৰ এটো আহিব অৰ্থাৎ স্টেটমেন্ট 2 ও তোমাৰ কি হ'ব কারেক্ট হ'ব আৰু তোমাৰ স্টেটমেন্ট 2 টো এটোৰ কারেক্ট এক্সপ্লেনেশন হ'ব সেই কাৰণে এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে if x and y are rational and irrational numbers respectively then x plus y is irrational number এতে x টো তোমাৰ rational বুলি কৈছে x টো তোমাৰ কি হয় rational হয় অৰ্থাৎ পৰিমেয় হয় আৰু y টো হৈছে irrational অৰ্থাৎ অপৰিমেয় এটো অপৰিমেয় বুলি কৈছে এতিয়া পৰিমেয় আৰু অপৰিমেয় যদি আমি প্লাস কৰো অৰ্থাৎ x plus y তেতিয়াহলে আমি কি পাম অপৰিমেয় পাম হয়নে এটো অপৰিমেয় পাম গতিকে এটো আমাৰ কি হ'ব কারেক্ট হবে স্টেটমেন্ট 1 টু কারেক্ট স্টেটমেন্ট হয় যেনেকুৱা তোমাৰ √3 লগত যদি 4 প্লাস কৰা √3 টু এটা কি হয় অপরিমেয় সংখ্যা হয় মানে এটো y এর ভ্যালু ধৰা আৰু এটো এটা পৰিমেয় সংখ্যা হয় এটো প্লাস কৰিলে কি পাবা 4√3 আৰু 4√3 এটা কি হয় অপরিমেয় সংখ্যা হয় গতিকে স্টেটমেন্ট 1 টু কারেক্ট স্টেটমেন্ট হয় ইয়াৰ পিছত কি কৈছে চোৱা এটো if x and y are two irrational numbers x অপরিমেয় x অপরিমেয় x অপরিমেয় লগতে y অপরিমেয় y তোমার কি আছে অপরিমেয় আছে আর এই দুটা যদি আমি প্লাস করো মানে x plus y তেতিয়াহলে আমি কি পাম ইরেশনাল পাম এটো অপরিমেয় পাম এটো তোমার কি হয় কারেক্ট স্টেটমেন্ট হয় হয়নে x plus y x plus y টু তোমার অপরিমেয় x plus y টু অপরিমেয় আছে এটা एग्जांपल লৈ ৰবাসবা √2 plus √2 এটো হ'ব তোমাৰ 2√2 2√2 তো তোমাৰ কি হয় অপরিমেয় সংখ্যা হয় আর টু ইরেশনাল নাম্বারস √3 plus √3 ললে এটো আহিব তোমাৰ √, কিমান আহিব আর 2√3 আহিব 2√3 তো তোমাৰ কি হয় অপরিমেয় সংখ্যা হয় তো
তো অপৰিমেয় সংখ্যা দুয়োটা তো ইয়াতে তোমাৰ এইটো আৰু এইটো দুয়োটা তোমাৰ কি হ'ব কাৰেক্ট ষ্টেটমেণ্ট হ'ব হয় x + y কাৰেক্ট ষ্টেটমেণ্ট হ'ব লগতে কিন্তু এইটো আৰু এইটো তোমাৰ শুদ্ধ ব্যাখ্যা নহ'ব ঠিক আছে গতিকে বি অপশ্যনটো কি হ'ব এটোৰ কাৰেক্ট অপশ্যন হ'ব আচ্ছা ৰবা এইটো তোমাৰ আৰু এটা এক্সাম্পল লৈ চাও এইটো ৰবা বাৰু এটো তোমাৰ √3 এটা যদি অপৰিমেয় সংখ্যা হয় আৰু এটা অপৰিমেয় সংখ্যা লোৱা আৰু এটা অপৰিমেয় সংখ্যা তুমি কি লবা এটো -√3 লোৱা এই দুটা প্লাস কৰাচোন এই দুটা প্লাস কৰিলে কি হ'ব √3 -√3 মানে এটো 0 হ'ব 0 টো পৰিমেয় সংখ্যা হয় 0 টো পৰিমেয় সংখ্যা গতিকে তোমাৰ এটো স্টেটমেন্টটো তোমাৰ সদায় তো ট্ৰু নহবও পাৰে হয়নে এটো তোমাৰ কেতিয়াবা শুদ্ধ হ'ব কেতিয়াবা শুদ্ধ নহব তেতিয়াহলে তোমাৰ সি অপশনটো কারেক্ট হ'ব কাৰণ তোমাৰ মানে এটো কারেক্ট হয় এটো তোমাৰ ইনকারেক্ট হয় ঠিক আছে স্টেটমেন্ট 1 ইজ কারেক্ট স্টেটমেন্ট 2 ইজ ইনকারেক্ট সি অপশনটো এটো কারেক্ট হ'ব সৰি বাৰু এটো তোমাৰ এক্সাম্পলটো হেতু লোৱাৰ পিছত গম পাও গল এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে স্টেটমেন্ট 1 কৈছে देयर आर इनफिनिटली मेनी रेशनल नंबर्स बिटवीन एनी टू इंटीजर्स এটা তোমাৰ কৈছে যিকোনো দুটা অখণ্ড সংখ্যাৰ মাজত অসীম সংখ্যক তোমাৰ কি থাকে পৰিমেয় সংখ্যা থাকে গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় এটো দা স্কয়ার অফ এন ইরেশনাল নাম্বারস ইজ অলওয়েজ এ রেশনাল নাম্বারস এটা সংখ্যা এটা অপরিমেয় সংখ্যাৰ বর্গ স্কয়ার মানে বর্গ সদায় তোমাৰ কি হয় রেশনাল নাম্বার হয় তো এটো চোৱা এটা অপরিমেয় সংখ্যা যেনেকুৱা √17 √17 টোৰ যেটো বর্গ মানে স্কয়ার কৰা এটো তোমাৰ কি হ'ব 17 হ'ব এটো তোমাৰ ৰেশনাল হ'ব ইৰেশনাল নাম্বাৰৰ এটো ৰেশনাল হৈ গল হয়নে আৰু এটা নাম্বার লোৱা আৰু এটা নাম্বার তোমাৰ ৰেশনাল ইৰেশনাল নাম্বার বুলি কৈছে না আচ্ছা পাইটো লোৱা পাইৰ যেটো নাম্বার আছে হেতু তোমাৰ 22/7 হয় এটো 22 মানে 22/7 √7 টো অপরিমেয় সংখ্যা হয় গতিকে এটো তোমাৰ অপরিমেয় হ'ব পাৰে এটো অলওয়েজ শব্দটো লগোৱাৰ কাৰণে এটো তোমাৰ কি হৈ গল ইনকারেক্ট হৈ গল এতে যদি কলে হয় যে মে বি অর মে নট বি তেতিয়া হলে কারেক্ট হলে হয় তো এটো তোমাৰ কি হ'ব এটো স্টেটমেন্টটো কারেক্ট হ'ব দুই নম্বৰ স্টেটমেন্টটো ইনকারেক্ট হ'ব কাৰণ এতে অলওয়েজ আছে তো কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহবও পাৰে গতিকে সি অপশনটো এটোৰ কি হ'ব কারেক্ট অপশন হ'ব মানে স্টেটমেন্ট 1 টো কারেক্ট হয় স্টেটমেন্ট 2 টো ইনকারেক্ট হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইকেটে আছিল আমাৰ ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ আৰু কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত জনোৱা আৰু তোমালোকক কৈছো তোমালোকৰ 10 ৰ কাৰণে ক্লাস 10 ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই সায়েন্স আৰু ম্যাথছৰ লগতে এছামিছৰ 100% কোৰ্স তোমালোকক কভাৰ কৰাই দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু কিবা প্ৰবলেম থাকিলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰি খুদিব পাৰা কিবা প্ৰবলেম থাকিলে কল নকৰিবা দেই WhatsApp কৰিবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ